এতো জীৱন নিতেও নতুন নতুন কাহিনী লিখা যায়, কেতিয়াবা হাঁহিৰে কেতিয়াবা চকুলৰে। এজন মানুহক ডাঙৰ হোৱা দেখি আমি ভাবো কিমান ভাগ্যৱান, কিন্তু সেই ভাগ্যৱানে কিমান নিচা অকলশৰীয়া হল জানো। জীৱন কোনো সোজা পথ নহয়, ই কেতিয়াবা তোমাক ভাঙি পেলাব, কিন্তু সেই ভাঙনেই তোমাক নতুনকৈ গঢ়ি তোলে। কষ্ট আহে কিয়নো তুমি কষ্ট সহিব পৰা মানুহ। লোকজন নিন্দা কৰে কিয়নো তুমি সঠিক পথত আগবাঢ়িছা। বন্ধুৱে এৰি যায় কিয়নো তুমি আগবাঢ়ি গলা। মনৰ পৰা নাহাৰিবা, এদিন এই কষ্টবোৰেই তোমাক মানুহৰ মাজত চিনাক্ত কৰি তুলিব। তুমি যি স্বপ্ন দেখিছা সেইটোৱেই বাস্তৱ হবই, হয়তো আজিকালি নেদেখা হৈছে, কিন্তু এটা দিন সৰ্বত্ৰ তোমাৰেই কথা কব। এইটো জীৱন অকল কাহিনী নহয়, এইটোৱে তোমাৰ মোৰ সকলোৰে সংগ্ৰাম। যদি তোমাৰ জীৱনতো এই কথাবোৰ স্পৰ্শ কৰে তেতিয়া শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটোৱে আমাৰ সকলোৰে গল্প, এইটো জীৱন।